এয়া চাই আছে খাটাং খবৰ এজি নিউজ। জয় হিন্দ, বন্দে মাতৰম, ভাৰত মাতা কি জয়। আজিৰ দিনটো সঁচাকৈ চাবলৈ গ'লে এটা বহুত মহত্বপূৰ্ণ দিন। আজিৰ দিনটো পূৰ্ব সৈনিকসকলৰ কাৰণে এটা বিশেষ দিন। আজিৰ দিনটো তেওঁলোকে ভেটাৰানছ ডে নামেৰে তেওঁলোকে মনায়। বিশেষকৈ এই দিনটি নিৰ্ধাৰিত কৰিছিল ভাৰতৰ থল সেনাৰ কামাণ্ডাৰ ফিল্ড মাৰ্শ্বেল KM কাৰিপ্পাই 14 জানুৱাৰী 1953 চনত। এই দিনটো তেওঁ নিৰ্ধাৰিত কৰাৰ মুখ্য উদ্দেশ্য আছিল যাতে এই ভাৰতীয় থল সেনাৰ লগত যিসকলে দেশৰ কাৰণে অৱদান দি থৈ আহিলে, যিসকলে দেশৰ কাৰণে যুদ্ধ কৰি আহিলে, যিসকলে দেশত প্ৰতিটো সময়তে তেওঁলোকে এটি ভাৰতৰ সৈনিক হৈ তেওঁলোকে থিয় হৈ আহিলে, সেইসকলক যাতে আজিৰ দিনটোত একেলগতে লগ পাই তেওঁলোকৰ লগত যাতে সংলাপ কৰিব পাৰে, সেয়েহে আজিৰ দিনটো তেওঁলোকে নিৰ্ধাৰিত কৰি থৈ গৈছিল। সঁচাকৈ চাবলৈ গ'লে এই পূৰ্ব সৈনিকসকল প্ৰকৃত বীৰ এইসকলে, যিসকলে 62 চনৰ যুদ্ধ কৰি আহিল, যিসকলে 71 চনৰ যুদ্ধ কৰি আহিল, যিসকলে কাৰ্গিল যুদ্ধ কৰি আহিল, আৰু যিসকলে বৰ্তমান দেশৰ সন্ত্ৰাসবাদীৰ লগত প্ৰতি মুহূৰ্ততে যুদ্ধ কৰি আছে, তেওঁলোকে আজি অৱসৰপ্ৰাপ্ত লৈ আজি আমাৰ মাজত আছে। তাৰে মাজতে বহুতো হিৰো আছে যিসকলে আজিও 62 চনৰ যুদ্ধ কৰা আৰু 71 চনৰ যুদ্ধ কৰা, কাৰ্গিল যুদ্ধ কৰা বহুতো বীৰ আমাৰ মাজতেও এতিয়া জীৱিত হিচাপে আছে। সেয়েহে দিনটো আজি মহান দিন। বিশেষকৈ চাবলৈ গ'লে এই প্ৰাক্তন সৈনিকসকলক সকলোৱে সন্মান কৰিব লাগে। বিশেষকৈ তেখেতলোকে আমাৰ দেশৰ কাৰণে, আমাৰ জনতাৰ কাৰণে তেওঁলোকে সীমান্তত গৈ এটি পাহাৰ পৰ্বতৰ দৰে তেওঁলোকে থিয় হৈ নিজৰ বুকু পাতি তেওঁলোকে দেশ ৰক্ষা কৰি আহিছে। হেনে বীৰসকলক যদি আমি সন্মান নকৰোঁ তেন্তে হ'লে আপুনি কৰিবৰ কাৰণে, যাৰ কাৰণে আপুনি আজি এসাঁজ সুখেৰে খাইছে, যাৰ কাৰণে আপুনি এৰাতি আপুনি ভালকৈ শুবলৈ পাইছে। বৰ্তমান সময়তো আপোনালোকে দেখিছে আমাৰ ভাৰতৰ চাৰিওসীমাত আমাৰ শত্ৰুৰে আগুৰি আছে। বাংলাদেশ, চাইনা, পাকিস্তান, মালদ্বীপ, অন্যান্য দেশ যিসকলে আজি আমাৰ ওপৰত আজিও চকু দি আছে। সময় আৱশ্যক হ'লে এই প্ৰাক্তন সৈনিকসকলেও হাতত বন্ধুক লৈ এদিন নিশ্চয় ওলাই যাব। কিন্তু দেখি পোৱা গৈছে দুখৰ বিষয়ে, এই প্ৰাক্তন সৈনিকসকলক কিছুসকলে যেতিয়া অসন্মান কৰে তেতিয়া মনত বহুত দুখ লাগে। আপোনালোকে ভালদৰে বাচক যে এই প্ৰাক্তন সৈনিকসকলৰ কিছুৱে দেশৰ কাৰণে নিজৰ হাত ভৰি অৰ্পণ কৰিলে, নিজৰ ভৰি হাত তেওঁলোকৰ নাই, তেওঁলোকৰ চকুৰ নাই, দেহৰ মাজত 20টা-25টাকৈ গুলিৰ দাগ আজিও আছে। তেনে বীৰসকলক যদি আমি অসন্মান কৰোঁ তেনেহ'লে তাতোতকৈ আৰু দুৰ্ভাগ্য কেতিয়াও থাকিব নোৱাৰে। সেয়েহে ভাৰতৰ সকলো দেশবাসীক আমি ক'ব বিচাৰোঁ, এই ভেটাৰানছ ডেটো মাত্ৰ সৈনিকৰ মাজতে নহয়, জনসাধাৰণৰ মাজত মানিব লাগে, চেলিব্ৰেশ্যন কৰিব লাগে, যাতে এই হিৰোসকলক যিসকলে 62 চনৰ যুদ্ধ, 71 চনৰ যুদ্ধ, কাৰ্গিল যুদ্ধ, বিভিন্ন সময়ত যুদ্ধ কৰি আহিছে, দেশৰ কাৰণে প্ৰাণ ত্যাগ কৰি আহিছে বীৰ শ্বহীদসকল আৰু বীৰ সৈনিকৰ পৰিবাৰসকল, আৰু এই পূৰ্ব সৈনিকসকলক আমি সন্মান কৰা আমাৰ কৰ্তব্য। শেষত পূৰ্ব সৈনিক পৰিবাৰলৈ বহুত ধন্যবাদ, বহুত তেওঁলোকৰ কাৰণে আশীৰ্বাদ থাকিল, যাতে ভৱিষ্যত তেওঁলোকৰ ভালে সুকলমে থাকে আৰু দেশবাসীও যাতে তেওঁলোকক মান সন্মানেৰে যাতে প্ৰতি সময়তে দিয়ে, তাৰ বাবে সকলোৰ বাবে আশা থাকিল। এয়ে কৈ ভাৰত মাতা কি জয়, পূৰ্ব সৈনিক কি জয়। আৰু এই বিশেষ যোদ্ধাৰুসকল যিসকল দেশৰ কাৰণে যুদ্ধ কৰি আহিছিল তেখেতলোকক জয় হিন্দ। সদায় তেওঁলোকে এটি হিৰো হৈ জীয়াই থাকিব। ধন্যবাদ।